যে কোঅৰ্ডিনেশ্যন ইন মেনেজমেণ্ট মানে মেনেজমেণ্টত কোঅৰ্ডিনেশ্যন মানে কি ইয়াত দুটা ডেফিনেশ্যন আছে মেৰী পাৰ্কাৰৰ কোঅৰ্ডিনেশ্যন ইজ দ্য অৰ্ডাৰলি এৰেঞ্জমেণ্ট অফ গ্ৰুপ এফৰ্ট টু প্ৰভাইড ইউনিটি অফ একশ্যন আৰু আনটো হৈছে হেনৰী ফেউলৰ টু কোঅৰ্ডিনেট ইজ টু হাৰমনাইজ অল দ্য এক্টিভিটিজ অফ এ কনচাৰ্ণ চ' এজ টু ফেচিলেট ইটছ ৱৰ্কিং এণ্ড ইটছ ছাকচেছ মানে কোঅৰ্ডিনেশ্যন মানে কি কোঅৰ্ডিনেশ্যন মানে হৈছে মিলা প্ৰীতি বা কোঅপাৰেট মানে ইজনে আনজনৰ লগত কোঅপাৰেট কৰা বা মিলা প্ৰীতি বা কমিউনিকেশ্যনৰ জৰিয়তে মানে কোনো এটা কাম কৰা এতিয়া কোম্পানী এটাত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট থাকে আৰু এই সকলোবিলাক ডিপাৰ্টমেণ্টে ইজনে সিজনৰ লগত কানেকশ্যন কৰি বা কমিউনিকেশ্যন কৰি কোনো এটা কাম কৰিব লাগিব তেতিয়াহে সেই কোম্পানীটোৰ কমন গ'লটো পূৰণ হ'ব কাৰণ এতে আমি জানো কোম্পানীত বেলেগ বেলেগ ডিপাৰ্টমেণ্ট থাকে যেনে পাৰ্চেছ ডিপাৰ্টমেণ্ট প্ৰডাকশ্যন ডিপাৰ্টমেণ্ট চেলছ ডিপাৰ্টমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট এটচেট্ৰা আৰু এই সকলোবিলাকে যদি কামবিলাক ইজনে সিজনৰ লগত আলোচনা কৰি কৰে তেনেহ'লে সিহঁতৰ কমন গ'লটো পূৰণ হ'ব ছাপ'জ এক্সাম্পল পাৰ্চেছ ডিপাৰ্টমেণ্টে যদি ৰ মেটেৰিয়েলছ পাৰ্চেছ নকৰে তেনেহ'লে প্ৰডাকশ্যনৰ কামটো বন্ধ হৈ যাব আৰু প্ৰডাকশ্যনৰ কামটো বন্ধ হ'লে চেলছ কমি যাব আৰু চেলছ কমি গ'লে আল্টিমেটলি ফাইনেন্সো মানে লেনদেন নাইকিয়া হৈ যাব আৰু যেতিয়া লেনদেন নাইকিয়া হৈ যাব তেতিয়া সেই কোম্পানীটোৱে মানে প্ৰফিট কৰিব নোৱাৰিব সেয়েহে এই সকলোবিলাক ডিপাৰ্টমেণ্টে ইজনে সিজনৰ লগত কমিউনিকেশ্যন কৰি বা ইনফৰ্মেশ্যন শ্বেয়াৰ কৰি সিহঁতৰ মানে এটা কমন গ'ল হিচাপে লৈ সকলোৱে মিলি গ্ৰুপ এফৰ্ট কৰিব লাগিব সেই গ'লটো পূৰণ কৰিবলৈ হ'লে সেয়েহে তেতিয়াহে সেই কোম্পানীটোৱে সিহঁতৰ কমন গ'লটো পূৰণ কৰিব পাৰিব আৰু এতিয়া ইয়াৰে কিছুমান ইম্পৰ্টেঞ্চ আছে মানে কোঅৰ্ডিনেশ্যনৰ ইম্পৰ্টেঞ্চ আছে যে কিয় কোঅৰ্ডিনেশ্যন থাকিব লাগে বা কোঅপাৰেট হৈ থাকিব লাগে এটা হৈছে গ'ল এচিভমেণ্ট যেতিয়া সকলোবিলাক ডিপাৰ্টমেণ্টে ইজনে সিজনৰ লগত মানে যোগাযোগ বা ইনফৰ্মেশ্যন শ্বেয়াৰ কৰি কামটো কৰিব তেতিয়া মানে সোনকালে গ'লটো পূৰণ হ'ব তাৰপিছত প্ৰিভেণ্টছ কনফ্লিক্টছ যদি এটা ডিপাৰ্টমেণ্টে আন এটা ডিপাৰ্টমেণ্টৰ লগত মানে কানেকশ্যন বা কমিউনিকেশ্যনটো ভাল ৰাখে তেনেহ'লে সিহঁতৰ মাজত কনফ্লিক্ট বা কাজিয়া হোৱাৰ সম্ভাৱনাটো মানে কমি যায় তাৰপিছত স্মুথ ফাংচনছ আৰু যদি মানে সকলোৱে মিলি যদি কামবিলাক কৰে তেনেহ'লে সেই কামবিলাক মানে স্মুথ হয় মানে ভালদৰে হয় ছাপ'জ পাৰ্চেছ ঠিকমতে কৰিলে প্ৰডাকশ্যন ঠিকমতে হ'ব প্ৰডাকশ্যন ঠিকমতে হ'লে চেলছ ঠিকমতে হ'ব আৰু চেলছ ভালদৰে হ'লে ফাইনেন্স মানে লেনদেন বা প্ৰফিট ইত্যাদিও ভাল হ'ব এতিয়া 3 নম্বৰ হৈছে প্ৰপাৰ ইউটিলাইজ অফ ৰিচৰ্চেছ এণ্ড ৱেষ্ট কণ্ট্ৰল মানে কি যে যদি সকলোবিলাক ডিপাৰ্টমেণ্টে মিলিজুলি কাম কৰে তেনেহ'লে প্ৰপাৰ ইউটিলাইজ অফ ৰিচৰ্চেছ মানে সকলোবিলাক মানে যিবিলাক ৰ মেটেৰিয়েলছ আছে সকলোবিলাক মানে ভালদৰে ইউজ হ'ব কাৰণ সিহঁতৰ মাজত ইনফৰ্মেশ্যন শ্বেয়াৰ হয় সিহঁতে এজনে আনজনক ক'ব যে এইটো বস্তু মানে ৱেষ্ট হৈ আছে বা এইটো বস্তু এনেকৈ কৰিব লাগিব ইত্যাদি চ' ৱেষ্ট কণ্ট্ৰল হ'ব মানে ৰিচৰ্চেছবিলাক ৱেষ্ট নহ'ব এনে মানে নষ্ট নহ'ব তাৰপিছত ইনহেঞ্চ কমিউনিকেশ্যন যদি সকলোবিলাক ডিপাৰ্টমেণ্টে ইজনৰ লগত সিজনৰ লগত মানে কানেকশ্যনটো ভাল ৰাখে তেনেহ'লে সিহঁতৰ মাজত যিটো কানেকশ্যন সেইটো মানে আল্টিমেটলি উন্নত হ'ব বা ইনহেঞ্চ হ'ব